বিহপুৰীয়া ৰাজচক্ৰৰ অধীনৰ পাভ ভেকেলিত উত্তেজনাময় পৰিস্থিতি। পাভ ভেকেলি নৈ চাপৰিৰ এডোখৰ খেতিভূমিক লৈ দুই ফৈদৰ কাজিয়াৰ সূত্ৰপাত। মাজুলী চেলেকগাঁৱৰ ফৈদৰ দাবী, সেই ভূমিত তেওঁলোকে অতীজৰে পৰা বিভিন্ন মাহজাতীয় খেতি কৰি আহিছে। আনহাতে বিহপুৰীয়া ৰাজচক্ৰৰ পাভ ভেকেলি গাঁৱৰ এটা ফৈদে দাবী কৰি আহিছে যে সেই মাটিডোখৰত তেওঁলোকে বহু বছৰ ধৰি ধান মাহ জাতীয় খেতি কৰি আহিছে আৰু যোৱা কিছুদিন ধৰি পাভ ভেকেলি ৰাইজৰ খেতিৰ ওপৰত চেলেকগাঁৱৰ ৰাইজে ট্ৰেক্টৰৰ জৰিয়তে হাল বোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু অভিযোগ অনুসৰি হালমৰা খণ্ড বন বিষয়া জোৱানৰ উপস্থিতিতেই চেলেকগাঁৱৰ ৰাইজে পাভ ভেকেলি এটা পৰিয়ালৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণৰ ভাবুকি প্ৰদান কৰে। আমাৰ এতিয়া এনেকৈ হৈছে যে আমাৰ মানে পাভ ভেকেলি গাঁওখনত আমাৰ অসম গভৰ্ণমেণ্টে 1964 চনৰ পৰা আমাক ইয়াত ভূমি পট্টা দিছে। ভূমি পট্টা দিয়াৰ পাছত আমি ইমান পুৰুকে মানে ইমান বছৰে বছৰে আমি খেতি কৰি খাই আছোঁ, তাৰ লগত আমি জীৱিত হৈ আছোঁ। আমাক তেনেকৈ কৰাৰ পাছত যিবিলাক নেকি আমাৰ মাজুলীৰ পৰা দুষ্কৃতিকাৰী আহি কিনি ইয়াত গড় দুৱাৰ আৰু যিবিলাক নে ট্ৰেক্টৰ চেক্টৰ লৈ কিনি গছ বন গোটেই খেতি শালি খেতি চিনি পাওঁ। আপোনাৰ এইটো হ'ল মানিককুলি মানিককুলিৰ ট্ৰেক্টৰ মানে তাৰ লগতে মানে তাৰ নিজৰে হয় আৰু বলিন কুটুম পানী কুটুম আৰু লগতে আপোনাৰ মানে গুণুকালী মিছং তেখেতৰ মাষ্টাৰ মাইণ্ডৰ কেইটামান দুষ্কৃতিকাৰী গুণ্ডাবাহী আহি কিনি তেখেতে আমাক ইয়াত অত্যাচাৰ কৰে। গতিকে আমি আমাৰ মাননীয় লখিমপুৰ আমাৰ হাৰমতি আঞ্চলিক বিষয়া বন বিষয়া আমাৰ নিৰ্দেশনাত আমাৰ ফৰেষ্ট এৰিয়াৰ বিড অফিচাৰ আহি কিনি আমি ট্ৰেক্টৰ চেক্টৰ সকলো ইয়াত মানে মানুহ চানুহ ইয়াত চিজ কৰা হয়। ট্ৰেক্টৰটো কিয় চিজ কৰিবলগীয়া হ'ল? ট্ৰেক্টৰখনত আমাৰ যিবিলাক নেকি গছ পুলি আৰু মানে মাটি আপোনালোকে দেখিছাই আৰু মাটিমাহ খেতি আৰু গছ আৰু মানে ইয়াত কি বুলি কয় ধান খেতি ইমানেই নষ্ট কৰিলে আৰু গছ বন নিজে মানে ৰোপণ কৰা আৰু নিজে গতা এইবিলাক গোটেইখিনি সুন্দৰকৃত হ'ল। তাত আমাৰ এফআইআৰো দিয়া আছে, আমাৰ কেছ দিয়া আছে মানে বন বিষয়ে তাত আমাৰ মানে ৰেঞ্জাৰ অফিচত। গতিকে ইয়াত কি হৈছে জানো তাৰ ইয়াৰ ভিতৰত আমাৰ দুৰ্ভাগ্যবশত আমাৰ এই যিবিলাক নেকি আমাৰ আহি এই কি কয় আমাৰ বিড অফিচাৰ ছাৰে তেখেতে আজি আমাক জানে তেখেতে কি হ'ল ইয়ে গম পায় আৰু তেখেতে আজি আমাৰ ভবাটো কি তেখেতে নিশ্চয় এইটো পাৰ্টিৰ পৰা পইচা পাইছে, পইচা পাই কিনি ইহঁতে মানে কিবা এটা মেনেজ কৰিছে। তেখেতে আমাৰ যিবিলাক সমস্যা সমাধান কৰিব নোৱাৰিলে এই ট্ৰেক্টৰ লৈ তেখেতসকলকে আকৌ চমজিত ইহঁতে আকৌ আপোনালোকে দেখিছে ইয়াত গড় বাৰী পূৰা হেৰিয়া লৈ কিনি দা কুটাৰ জুম লৈ কিনি আহিছে। মানুহে শান্তি নাই। চেলেকৰ মানিককুলি আৰু মানে পানী কুটুম বলিন কুটুম গুণুকালী মিছং এইবিলাকে আৰু ৰেঞ্জাৰ ছাৰে তাৰ লগতে ট্ৰেক্টৰ দিবলৈ ইহঁতে মানে গৈ আছে। তাৰ ভিতৰত ৰহস্য কি আছে তাকে কৈছোঁ। আমাৰ সন্মানীয় যিবিলাক নেকি বিভাগীয় মন্ত্ৰী অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী তেখেতক আমাক ন্যায় ভালকৈ লাগে। আজি আপোনালোকে দেখিলেই আমাৰ যিটো সমস্যাবিলাক ইয়াত সমস্যাৰ সৃষ্টি হৈ গ'ল। আমি আহিছিলোঁ যে আপোনালোকক দেখাবলৈ আমাৰ মাটিকেইটা যিমানখিনি সমস্যা আছিলে সমস্যাবিলাক আপোনালোকক বাইট কৰিবলৈ। তাৰপিছত আপোনালোকে যেতিয়া আহিলে আপুনি দেখিলেই তাৰপিছত আমাৰ যিটো মাটিমাহ সিঁচিছিলোঁ সিঁচাৰ লগে লগে আমাক ৰোপণ হৈছিলেহে ডাঙৰ দীঘল হৈছিলেহে এতিয়ালৈকে 3 পাৰ্টমান। তাৰপিছত এতিয়া মানে এই যেতিয়া মাটিমাহ সিঁচা যিমানখিনি আছিলে এইটো হাল বাই ট্ৰেক্টৰৰ লগত হাল বাই কিনি চব শেষ কৰি দিলে। শেষ কৰি দি কিনি তাৰপিছত আৰু দান ৰোৱা আছিলে, দান ৰোৱাৰ ওপৰেদি মানে ট্ৰেক্টৰৰ লগত হাল বাই কিনি চব শেষ কৰি দিলে। তাৰপিছত তাৰ পৰা আমি ৰেঞ্জাৰ অফিচাৰে ক'লে আমি মিলাই দিম, আমি মীমাংসা কৰি দিম। কৰাৰ পাছত ক'লে তাৰপিছত মই ক'লোঁ মানে সিহঁতে কি ক'ব আমি যে ইমানখিনি সমস্যাত আছোঁ আমাৰ সমস্যাকেইটা সমাধান কৰিব নাই। তাৰপিছত কৈ কিনি তাৰপিছত ৰেঞ্জাৰ ছাৰে ক'লে আমাক সমস্যাবিলাক মানে সমাধান কৰি দিম। তাৰপিছত মানে কি হ'ল যেতিয়া আমি চাবিকো ৰখাই দিছিলোঁ ট্ৰেক্টৰ চিজ কৰিবলৈ কৈছে ছাৰে। তাৰপিছত কৰাৰ কাৰণে আমি সুখিত আছিলোঁ। তাৰপিছত এতিয়া মানে যেতিয়া তাৰ পৰা মানুহ আহি কিনি এতিয়া টুকুন লাঠি লৈ কিনি ইয়ালৈ আহিলে আমাক মাৰপিট কৰিবলৈ ট্ৰেক্টৰখন আনিবলৈ। তাৰপিছত ৰেঞ্জাৰ ছাৰো
নিৰ্দেশ মতে সিহঁতে গাড়ীখন অফিচত লৈ যাম বুলি কৈছিলে কোৱাৰ পাছত মানে এতিয়া আমাৰ তাৰ পৰা মানুহ আহি কিনি চবকেইটা মানে লৈ গ'ল ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি অপিডি ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ইচিজি 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D পিএফটি টিএমটি ইইজি বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585